নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে চাই আছে 3 টাইমছ ইউটিউব চেনেলৰ যোগেদি। এয়া হৈছে নৰ্থ গাৰো হিলছৰ মাটসুকি গাঁৱৰ দৃশ্যাংশ। এই গাঁওখন হৈছে মেঘালয়ৰ ভিতৰতেই গ্ৰীণ এৱাৰ্ড পোৱা পুৰস্কাৰ পোৱা গাঁওখন। আৰু এই গাঁওখনতেই আছে এখনি সৰু ঘৰ, আৰু এই সৰু ঘৰত আছে নানাবিধৰ ফুল। চাওক আহকচোন, টাবৰ ওপৰত কেনেকুৱা সুন্দৰভাৱে এটাৰ পিছত এটাকে ফুলবোৰ সজাই থোৱা হৈছে। আৰু এই টাববোৰ যে আপোনালোকে দেখিছে, এই টাবটো সেই নিজেই বনোৱা। এয়া এখেতৰ ঘৰ, আৰু এয়া হৈছে ফুলৰ পৰ দেখা গৈছে। আৰু এই ঘৰত এজনী ছোৱালী আছে। সেই ছোৱালীয়ে এই ফুলবোৰ যত্ন কৰে আৰু নিজেই ৰুই আৰু নিজেই নাৰ্চাৰী কৰে। আন কাৰোবাক যদি ফুল লাগে তেনেহ'লে এই গাঁওখনত আৰু এই ঘৰত আহি আপোনালোকে ফুলবোৰ কিনিব পাব। আৰু এই ঘৰৰ পিছফালে এখেতৰ সৰু নাৰ্চাৰী আছে। এয়া কি সুন্দৰভাৱে ফুলবোৰ আটক ধুনীয়া আৰু চালে চকুত ৰোৱাকৈ সজাই পৰাই ৰখা হৈছে। এই টাবখন চিমেণ্টেৰে আৰু বেয়া ফটা কাপোৰেৰে চিমেণ্টেৰ লগত মিহলাই ইয়াক বনোৱা হয়। আৰু বনোৱাৰ পদ্ধতিও মই নেক্সট ভিডিঅ'টিত আপোনালোকক দেখাবলৈ লৈছোঁ। এয়া চাই থাকক, আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব, বেল একাউণ্ট, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ মই আপোনালোকৰ পৰা বিদায় মাগিবলৈ লৈছোঁ। সকলোকে মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আজিলৈ আহিছোঁ। জয় হিন্দ।